এইডৰা মাটি ৰোৱনীয়ে কেনেকৈ ৰুব আপুনি নিজে চিন্তা কৰক। এইডৰা মাটি ৰোৱনীয়ে কেনেকৈ ৰুব? এতিয়া ডাঙৰ ট্ৰেক্টৰে ডিজেল খৰচ কৰি হাল বাই গুচি গ'ল, কিন্তু ৰোৱনীয়ে এইডৰা মাটি কেনেকৈ ৰুব আপুনি নিজে চিন্তা কৰক। প্ৰথমতে মাটিডৰালৈ মন কৰক, এইডৰা মাটি কেনেকৈ ৰুব ৰোৱনীয়ে? ডিজেল খৰচ কৰি ডাঙৰ ট্ৰেক্টৰে হাল বাই গুচি গ'ল, কিন্তু এইডৰা মাটি ৰোৱনীয়ে কেনেকৈ ৰুব? হাল বাই থৈ গুচি গ'ল, কিন্তু গোটেই মাটিডৰা চতহা মাৰি থৈ গ'ল। এনে ডিজেল খৰচেই হ'ল, হয়নে নহয়? গাড়ীখনে কষ্ট পালে, ড্ৰাইভাৰটোৱে কষ্ট পালে, হয়নে নহয়? গতিকে কি কৰিব লাগিব? ইয়াত এতিয়া পানীৰ যোগান ধৰিব লাগিব। ব'লক তেতিয়াহ'লে পানী যোগান কেনেকৈ ধৰিব গৈ আছোঁ দেখুৱাবলৈ। এই ধৰণে চ'লাৰ বহুৱাই থোৱা আছে, আৰু চ'লাৰ বহুৱাই থোৱা পৰাই পাইপ ডেলিভাৰী কৰি এই ধৰণে আচলতে পানী যোগান ধৰা হৈছে। এয়া হৈছে চাপৰি মাটি, আৰু চাপৰি মাটিত এনেকৈ চ'লাৰ বহাই লৈ এনেকৈ পাইপ ডেলিভাৰী কৰা হৈছে, আৰু এই ধৰণে আচলতে পানী ছাপ্লাই দিয়া হৈছে। নহ'লে ৰোৱনীয়ে ৰুব কেনেকৈ মাটিডৰা, হয় নহয়? অকল হাল বোৱা কথাটো চিন্তা কৰিলে নহ'ব, মাটিডৰা বোকা উলিয়ালে নহ'ব। এতিয়া সেইফালে এটা চুকটো ধৰি লওক ভালকৈ পানী পোৱাগৈ নাই, ৰোৱনীয়ে কেনেকৈ ৰুব, হয় নহয়? এইবিলাক কথা সদায় মালিকে চিন্তা কৰিব লাগিব, বা মালিকৰ ঘৰৰ মানুহে চিন্তা কৰিব লাগিব। এইবোৰ ৰোৱনীয়ে কৰি নলয়, হয় নহয়? এতিয়া ইমান ধুনীয়া মাটিডৰা কেনেকৈ এৰি দিয়ে আপুনি? ইমান ধুনীয়াকৈ ডিজেল খৰচ কৰি ডাঙৰ ট্ৰেক্টৰ হাল বাই থৈ গৈছে। কথা হ'ল এইটো। এতিয়া মই চাগে কিবা আমি দেখাই নাই, আমি এইবিলাক কৰি পোৱাই নাই, হয় নহয়? সেনেকৈ বুলি ক'ব। আচলতে জানমণি মাকৰ ঘৰলৈ আহি কিহত ব্যস্ত হৈ আছে সেইটো কোনেও নাজানে। এতিয়া ইমান ধুনীয়া এডৰা পথাৰ, আৰু এই পথাৰডৰা কেনেকৈ এৰি দিয়ে বাৰু? এইডৰা পথাৰত 2 বছৰ নালাগে 3 বছৰ খেতি নাই কৰা, 3 বছৰ খেতি নাই কৰা। এই বছৰ খেতি পাতিম, জহা ধান ৰুম, বৰা ধান ৰুম, চকুৱা ধান ৰুম, আৰু চুঙা চাউল বনাই খাম দেই। কথা হ'ল এইটো। এতিয়া চাওক মাটিডৰা চাওক, কিমান ধুনীয়া পানী হৈছে আৰু লুপথুপীয়া হৈ গ'ল, হয় নহয়? এতিয়া ৰোৱনীয়ে ৰুই ভাল পাব। এইডৰা মাটিতে কম ধুনীয়া ডৰা হ'ল, পানী দি মেলি লুপথুপীয়া কৰি এতিয়া আচলতে এইবিলাক কথা চবেই বুজি নাপায়। আমি বুজি পাওঁ নহয়, ৰোৱনী কিমান কষ্ট হয়, দিনটোত পকা ৰ'দত পকৰ উভতাই ৰুই থাকিব লাগে। এইবিলাক কথা আমি বুজি পাওঁ, আৰু বুজি পোৱাৰ কাৰণে আচলতে এটা স্মৃতি কৰি ৰাখি থ'লোঁ দেই জানমণি। এতিয়া এইডৰা মাটিত ৰুই অলপ ভাল পাব, কিমান আশীৰ্বাদ দিব। আচলতে আজিৰ ভিডিঅ'টো এইটোৱে, বাম মাটিত পানীৰ যোগান।